যিবোৰ অঞ্চলত অবৈধ বাংলাদেশীয়ে ইয়াত বেদখল কৰি আমাৰ যি মাটি বেদখল কৰা হৈছে বেদখল মুক্ত কৰিবৰ কাৰণে ৰঙা নদীৰ প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকজন যুৱকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত থিয় হৈ আমি আৰু মই ভাবোঁ যে এই এজেণ্ডাসমূহত কাম কৰিবৰ কাৰণেই ৰঙা নদীবাসী ৰাইজে মোক বিধায়ক বনায়। এইবাৰ স্পষ্ট কথা, শপত লোৱা পিছদিনাখনিৰ পৰাই এইবোৰ অঞ্চলত তীব্ৰতৰভাৱে অভিযান চলিব। কোনো এজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাক অসমৰ সভ্যতাক নষ্ট কৰা কোনো ব্যক্তি তেওঁ লাগে যোনেই নহওক কোনো ব্যক্তিক ৰেহাই দিয়া নহ'ব। মোৰ ৰাজনৈতিক জীৱন কি হ'ব মোৰ কাৰণে বিষয়বস্তু নহয়, শেষৰ পৰ্যায়লৈকে যায় যাতে আহিবলগীয়া সময়ত ৰঙা নদীত অহা 50 বছৰলৈকে কোনো বাংলাদেশী লোকে যাতে অসম আৰু অসমীয়াৰ কোনো সত্তৰ মাটি যাতে দখল কৰিব নোৱাৰে তেনেকুৱা পৰ্যায়লৈকে ইয়াত কাম কৰা হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে চৰকাৰ গঠন হোৱাৰ পিছতে শপত গ্ৰহণৰ পিছতেই তেওঁলোকে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব। এই ক্ষেত্ৰত আপুনি কি ক'ব? স্পষ্ট কথা আছিল, আমি কৈছিলোঁ যে যিসমূহ অঞ্চলত মইতো অঞ্চলত গৈ ৰাইজৰ লগত কথা পাতিছিলোঁ। আমি এতিয়া শপত গ্ৰহণ হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অসম আৰু অসমীয়াৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যি অবৈধ বেদখলকাৰীক বেদখল মুক্ত কৰাৰ মানে যি শ্লোগান, সেই শ্লোগানক ৰঙা নদী বিধানসভা সমষ্টিত আটাইতকৈ বেছি ৰূপায়ণ কৰা হ'ব। যিবোৰ অঞ্চলত অবৈধ বাংলাদেশীয়ে ইয়াত বেদখল কৰি আমাৰ যি মাটি বেদখল কৰা হৈছে বেদখল মুক্ত কৰিবৰ কাৰণে ৰঙা নদীৰ প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকজন যুৱকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত থিয় হৈ আমি আৰু মই ভাবোঁ যে এই এজেণ্ডাসমূহত কাম কৰিবৰ কাৰণেই ৰঙা নদীবাসী ৰাইজে মোক বিধায়ক বনাইছে। ইয়াত মোৰ ৰজা হৈ কাৰোবাক মোক তেল মাৰিবৰ কাৰণে মোক ইয়াত বিধায়ক বনোৱা নাই। ইয়াত মোক কিছুমান স্পেচিফিক এজেণ্ডাত মোক বিধায়ক বনাইছে। আহিবলগীয়া সময়ত সেই এজেণ্ডাসমূহ কাম কৰা হ'ব। মই আগতেও কৈছোঁ মোৰ পাবলগীয়া হেৰুৱাবলগীয়া বৰ বিশেষ নাই। মোৰ এজেণ্ডা আছে যাতে ৰঙা নদীত আহিবলগীয়া সময়ত অহা 50 বছৰলৈ হিন্দু সনাতনী সভ্যতাক বিশ্বাস কৰা, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্বাস কৰা, মাধৱ গুৰুজনাক বিশ্বাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে যাতে কোনো শংকা নোহোৱাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতেই আমি সেই তেনেকুৱা এটা ৰক্ষা কৱচ দি যাব পাৰোঁ, তাৰ কাৰণে কাম কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। যথেষ্ট ব্যস্ততাৰ মাজত সময় দিয়া তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এয়া আছিল নৱনিৰ্বাচিত বিধায়ক ৰঙা নদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাদেৱ। তেখেতে পোনপটীয়াকৈ প্ৰশ্নকেইটাৰ উত্তৰ দিলে আৰু আশা তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি ধন্যবাদ। চাওক, মই কৈছোঁৱেই অসম আৰু অসমীয়াক সুৰক্ষিত কৰাৰ কাৰণে আমি সংকল্পবদ্ধ। হিন্দু সনাতনী সভ্যতাক বিশ্বাস কৰা প্ৰত্যেকজন মানুহে প্ৰত্যেকজন ব্যক্তিয়ে আমাক বুকু উজাৰি ভোটদান কৰিছে আৰু অনাগত দিনতো ৰঙা নদীত আমি প্ৰত্যেকজন আমাৰ অসম আৰু অসমীয়াৰ অস্তিত্ব বজাই ৰাখিবৰ কাৰণে যাতে আহিবলগীয়া সময়ত আমাৰ উঠি অহা প্ৰজন্মই কোনো বাংলাদেশীৰ যাতে বহতীয়া হৈ জীৱন নিৰ্বাহ কৰিব নালাগে তাৰ কাৰণে প্ৰথম কাম কৰা হ'ব। আৰু অনাগত দিনত যাতে মোৰ কোনো মা ভনী বাইদেৱে ৰাতি 12 বজাত, ৰাতি 10 বজাত, ৰাতি 11 বজাতো যাতে ঘৰৰ পৰা ওলাই আহিব সময়ত শংকা অনুভৱ কৰিব নালাগে তেনেকুৱা এটা পৰিৱেশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰঙা নদীত আমি নিৰ্মাণ কৰিবৰ কাৰণে সংকল্পবদ্ধ। আৰু আটাইতকৈ ডাঙৰ কথা, ৰঙা নদী বুলি ক'লে পূৰ্বৰ আপোনালোকৰ যুৱনগৰকে আৰম্ভ কৰি বিভিন্ন অঞ্চলৰ কিছুমান বিশেষ কৰ্মৰাজিয়ে আমাক বাৰে বাৰে লজ্জাগত কৰে। নকল সোণ, নকল পইচা, এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰ কথা থাকে। এইবাৰ স্পষ্ট কথা, শপত লোৱা পিছদিনাখনিৰ পৰাই এইবোৰ অঞ্চলত তীব্ৰতৰভাৱে অভিযান চলিব। কোনো এজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থাক অসমৰ সভ্যতাক নষ্ট কৰা কোনো ব্যক্তি তেওঁ লাগে যোনেই নহওক কোনো ব্যক্তিক ৰেহাই দিয়া নহ'ব। চিধা এজেণ্ডা আছে যে ৰঙা নদীত আহিবলগীয়া সময়ত সমাজ বিৰোধী কোনো কামক প্ৰশ্ৰয় দিয়া নহ'ব। হিন্দু সভ্যতাক নষ্ট কৰা কোনো কামক আমি প্ৰশ্ৰয় প্ৰদান কৰা নহ'ব। স্পষ্ট কথা, তাৰ কাৰণে যি পন্থা ল'ব লগা হয় ল'বলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আপোনাৰ যি নিৰ্বাচনী প্ৰচাৰৰ শ্লোগান বা ক'বলৈ গ'লে আৱেগ, নেতা নহয় বেটা, খুব ৰাইজৰ মাজত খুব জকৈ শিপাই গৈছিলে আৰু ৰাইজে খুব আঁকোৱালি লৈছিলে আপোনাক এই কথাষাৰে, সেই সম্পৰ্কে অলপ ক'ব। চাওক, মই আগতেও কৈছোঁ যে ৰঙা নদীৰ মই নেতা নহয়, ৰঙা নদীৰ মই বেটা। ৰঙা নদীৰ বেটা হিচাপে আহিবলগীয়া সময়ত এই ৰঙা নদী অঞ্চলৰ সকলো লোকৰ কাৰণে আমি কাম কৰিবৰ কাৰণে সংকল্পবদ্ধ। মই পুনৰ কৈছোঁ যে যিসকলে নিজকে, আজিও মই মই আগতেও কৈছিলোঁ যে আমি কোনো বিশেষ জাতিৰ বিৰোধী নহয়। যিসকলে অসমত থাকি ভাৰতবৰ্ষত থাকি নিজকে APJ আব্দুল কালামৰ বংশধৰ বুলি ভাবে তেওঁলোকৰ প্ৰতি আমাৰ সন্মান আছিল। কিন্তু যিসকলে নিজকে থাকি
নিজকে অসমত থাকি জিন্নাৰ বংশধৰ বুলি ভাবে তেওঁলোকৰ কাৰণে মোৰ সতৰ্কবাণী আছিলে আৰু মই বাৰম্বাৰ কৈছিলোঁ অসমত থাকিলে ভাৰতবৰ্ষত থাকিলে তেওঁলোকে ভাৰত আৰু ভাৰতীয়ক সন্মান কৰিবই লাগিব যিসকলে ইয়াত থাকি পাকিস্তান জিন্দাবাদৰ কথা চিন্তা কৰি থাকিব তেনেকুৱা লোকে কিন্তু আজিৰ পৰা উল্টা হিচাপ কৰা আৰম্ভ কৰি দিয়া ভাল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মোৰ প্ৰত্যেকগৰাকী মা ভনী বাইদেউ অসম আৰু অসমীয়া আৰু হিন্দু সনাতনী সভ্যতাক গুৰুজনাৰ সৃষ্টিৰাজিক সংৰক্ষিত কৰিবৰ কাৰণে যি পৰ্যায়লৈকে যাব লাগিব সেই শেষৰ পৰ্যায়লৈকে যায় মোৰ ৰাজনৈতিক জীৱন কি হ'ব মোৰ কাৰণে বিষয়বস্তু নহয় শেষৰ পৰ্যায়লৈকে যায় যাতে আহিবলগীয়া সময়ত ৰঙা নদীত অহা 50 বছৰলৈকে কোনো বাংলাদেশী লোকে যাতে অসম আৰু অসমীয়াৰ কোনো সত্তৰ মাটি যাতে দখল কৰিব নোৱাৰে তেনেকুৱা পৰ্যায়লৈকে ইয়াত কাম কৰা হ'ব লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশন হৈছে এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ য'ত বিভিন্ন ধৰণৰ আধুনিক কোৰ্ছ উপলব্ধ আছে ইয়াত টেলি ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং প্ৰেক্টিচনাৰ কোৰ্ছ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স আদি পাঠ্যক্ৰমৰ সুব্যৱস্থা আছে ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয় টেলি GST আৰু প্ৰেক্টিচনাৰ জব এচিউৰেন্স দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয় কন্ট্ৰেক্টৰ্ছৰ বাবে ডিজিটেল সিগনেচাৰ বনোৱা হয় ইয়াৰ লগতে ক্লাছ 9 আৰু 10ৰ এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয় অধিক তথ্যৰ বাবে যোগাযোগৰ নম্বৰ 7002703324 আৰু 98541899951